My dear student, মনবিৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ লেসন নম্বৰ 11 কালাম ও কালাম এই পয়েট্ৰিটো মই অসমীয়াত অনুবাদ কৰি দিম আৰু প্ৰতিটো শব্দৰ অৰ্থ তোমালোকক অসমীয়াত লিখি দিম। তোমালোকে ভালকে চাবা। ইতিমধ্যে তোমালোকক মই লেসন নম্বৰ 1 2 3 আলোচনা লিখি দিছিলোঁ আৰু প্ৰশ্নবোৰো আলোচনা কৰি লিখি দিছোঁ। তোমালোকে চাই ল'বা যদি চোৱা নাই। এতিয়া মই সিৰিয়ালি তিনিটামান কবিতা তোমালোকক আগবঢ়াম। সো আমি আৰম্ভ কৰোঁ। কালাম ও কালাম, কালাম ও কালাম দ্য গ্ৰেটেষ্ট ইণ্ডিয়ান। গ্ৰেটেষ্ট মানে কি? মহান। ইণ্ডিয়ান মানে কি? ভাৰতীয়। কালাম ও কালাম দ্য গ্ৰেটেষ্ট ইণ্ডিয়ান। কালাম ও কালাম সৰ্বশ্ৰেষ্ঠ ভাৰতীয়। ইউ আৰ দ্য সোল অফ 100 মিলিয়ন। ইউ আৰ দ্য সোল, তুমি আত্মা, অফ 100 মিলিয়ন, 100 মিলিয়ন মানুহৰ। কি? তুমি হৈছা 100 মিলিয়নৰ আত্মা। মিলিয়ন মানে কি? তোমাৰ 1 মিলিয়ন কেই লাখ? 10 লাখ। মনত ৰাখিবা, 1 মিলিয়নত 10 লাখ বুলি কোৱা হয়। 10 লাখ সমান সমান কি? 1 মিলিয়ন। সো ইউ আৰ দ্য সোল অফ 100 মিলিয়ন। তুমি হৈছা 100 মিলিয়নৰ আত্মা। ফ্লাইং হাই উইথ ইয়ৰ উইংছ অফ ফায়াৰ। ফ্লাইং মানে কি? উৰি থকা। হাই মানে উচ্চ, ওখ। ইয়ৰ মানে তোমাৰ, উইংছ মানে পাখা বা ডেউকা, অফ ফায়াৰ মানে অগ্নি। ফ্লাইং হাই উইথ ইয়ৰ উইংছ অফ ফায়াৰ। তোমাৰ অগ্নিৰ ডেউকাৰে বা পাখাৰে তুমি ওপৰলৈ উৰিলা। ফ্লাইং হাই উইথ ইয়ৰ উইংছ অফ ফায়াৰ। তোমাৰ অগ্নিৰ ডেউকাৰে বা অগ্নিৰ পাখাৰে তুমি ওপৰলৈ উৰিলা। ক্লিয়াৰ? ইগনাইটেড আৱাৰ মাইণ্ডছ টু এচিভ লফটি ডিজায়াৰ। ইগনাইটেড আৱাৰ মাইণ্ডছ, আমাৰ মনবোৰক কি কৰিলা? প্ৰজ্বলিত কৰিলা, উৎসাহিত কৰিলা। টু এচিভ, অৰ্জন কৰিবলৈ। লফটি মানে তোমাৰ উচ্চ। ডিজায়াৰ মানে কি? আশা আকাংক্ষা। কি? ইগনাইটেড আৱাৰ মাইণ্ডছ টু এচিভ লফটি ডিজায়াৰ। উচ্চ আকাংক্ষা অৰ্জন কৰিবলৈ আমাক কি কৰিলা? উৎসাহিত কৰিলা, প্ৰজ্বলিত কৰিলা, উৎসাহ প্ৰদান কৰিলা। ক্লিয়াৰ? ইগনাইটেড আৱাৰ মাইণ্ডছ, আমাৰ মনবোৰক কি কৰিলা? প্ৰজ্বলিত কৰিলা, উজ্জ্বলিত কৰিলা, উৎসাহিত কৰিলা। টু এচিভ, অৰ্জন কৰিবলৈ, আৰ্জিবলৈ। লফটি ডিজায়াৰ, উচ্চ আশা আকাংক্ষা। কি? আমাৰ মনবোৰক উচ্চ আশা আকাংক্ষা অৰ্জন কৰিবলৈ তুমি উৎসাহ প্ৰদান কৰিলা। কালাম ও কালাম দ্য অনলি মিছাইল মেন। কালাম ও কালাম একমাত্ৰ মিছাইল মানুহজন। ইউ হেল্প আছ ৰিয়েলাইজ আৱাৰ পটেনচিয়েল হাইডেন। ইউ হেল্প, তুমি সহায় কৰিলা। আছ আমাক। ইউ হেল্প আছ ৰিয়েলাইজ, তুমি আমাক সহায় কৰিলা। কি? আৱাৰ পটেনচিয়েল হাইডেন। কি? আমাৰ সুপ্ত শক্তিক বা সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিবলৈ তুমি কি কৰিলা? সহায় কৰিলা। পটেনচিয়েল মানে কি? তোমাৰ যিবিলাক তোমাৰ কিতাপ মানে সম্ভাৱনা থাকে, প্ৰতিভা থাকে। ধৰা প্ৰতিজন মানুহৰ কি থাকে? একোটা কি নিজা নিজা কি থাকে? প্ৰতিভা থাকে। ধৰা কিছুমানে গান গাই ভাল পায়, কিছুমানে ভাল পায় মানে কি? ধৰা সেই গায়কজন বা তোমাৰ শিল্পীজনৰ কি থাকে? তোমাৰ গলাৰ সুৰটো অলপ ভাল থাকে। কিছুমানে খেলাত পাৰ্গত হয়, কিছুমানে তোমাৰ লিখাত পাৰ্গত হয়, কিছুমানে ডেন্সত পাৰ্গত হয়। এইটো হৈছে তোমাৰ কি? পটেনচিয়েল মানে কি? প্ৰতিভা। হিডেন মানে কি? তোমাৰ যিবিলাক তোমাৰ সুপ্ত অৱস্থাত থাকে, মানে কি? আমি অজানিতে কি আমি সেইবোৰ কি আমাৰ ভিতৰত কি সোমাই থাকে। কিন্তু আমি যদি কোনো এটা ফাংচনত বা কোনো এখন খেলপথাৰত যদি আমি খেল খেলোঁ বা গান গাওঁ, তেতিয়াহ'লে কি হয়? এই সুপ্ত প্ৰতিভাখিনি কি হয়? বিকাশ হয়। এই কথা কৈছে কি? ইউ হেল্প আছ, তুমি আমাক সহায় কৰিলা। ৰিয়েলাইজ আৱাৰ পটেনচিয়েল হাইডেন, যে কি? তুমি আমাৰ সুপ্ত শক্তিক জাগ্ৰত কৰিবলৈ কি কৰিলা? সহায় কৰিলা। তুমি আমাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিবলৈ কি কৰিলা? সহায় কৰিলা। ইউ ভিজন দ্য গ্ৰেটেষ্ট মিছন। ইউ ভিজনড দ্য গ্ৰেটেষ্ট মিছন, কি? তুমি সৰ্বশ্ৰেষ্ঠ অভিযানক কি কৰিলা? দৃষ্টিদান কৰিলা। ইউ ভিজনড দ্য গ্ৰেটেষ্ট মিছন, যে কি? তুমি তোমাৰ সপোনক তুমি সৰ্বশ্ৰেষ্ঠ
সৰ্বশ্ৰেষ্ঠ অভিযানক কি কৰিলা দৃষ্টিদান কৰিলা কি দৃষ্টি নিক্ষেপ কৰিলা বা দৃষ্টিদান দিলা ট্ৰান্সফৰ্মিং ইয়ৰ ড্ৰিমছ ট্ৰান্সফৰ্মিং মানে কি পৰিৱৰ্তন কৰিলা ইয়ৰ ড্ৰিমছ তোমাৰ সপোনবোৰ ইনটু একশ্যন কাৰ্যত যে কি তোমাৰ সপোনবোৰ কাৰ্যত পৰিণত কৰিলা হ'ব কালাম ও কালাম দা গাইডিং সোল বাই বার্থ কালাম তুমি জন্মগত পথ প্রদর্শক আত্মা সোল মানে আত্মা কালাম দা গাইডিং সোল বাই বার্থ কালাম তুমি কি জন্মগত পথ প্রদর্শকৰ আত্মা নাও ৰেষ্ট ইন পিচ ইনটু দা লেপ অফ আর্থ নাও এতিয়া ৰেষ্ট ইন পিচ তুমি শান্তিৰে কি যোৱা টোপনি যোৱা জিৰণি লোৱা ইনটু দা লেপ অফ আর্থ কি মাতৃভূমিৰ কোলাত লেপ মানে কোলা কি এতিয়া তুমি মাতৃভূমিৰ কোলাত শান্তিভাৱে বা শান্তি মনে জিৰণি লোৱা সো এইখিনি আছিল তোমালোকৰ কালাম ও কালাম কবিতাখনৰ অসমীয়া অনুবাদ সো এতিয়া তোমালোকৰ মাজলৈ মই লাইন বাই লাইন শব্দৰ অৰ্থখিনি লিখি দিছোঁ তোমালোকে চাই ল'বা কালাম ও কালাম লেসন নম্বৰ 11 ৱৰ্ড মিনিং লাইন নম্বৰ 1 মই লাইন হিচাপে লিখি দিছোঁ গ্ৰেটেষ্ট মানে মহান বা সৰ্বশ্ৰেষ্ঠ লাইন নম্বৰ 2 সোল মানে প্ৰাণ বা আত্মা মিলিয়ন মানে কি 10 লাখ ফ্লাইং মানে উৰি থকা উইংছ মানে ডেউকা ফায়াৰ মানে অগ্নি জুই লাইন 4 ইগনাইটেড মানে কি জ্বলি উঠা প্ৰজ্বলিত হোৱা মাইণ্ড মানে মন লফ্ট মানে উচ্চ এচিভ মানে অৰ্জন কৰা ডিজায়াৰ মানে আকাংক্ষা লাইন নম্বৰ 5 মিসাইল ম্যান মানে কি মিসাইল মানুহ লাইন নম্বৰ 6 ৰিয়েলাইজ মানে কি অনুধাৱন কৰা পটেনশিয়াল মানে কি সম্ভাৱনা প্ৰতিভা হাইডেন মানে কি সুপ্ত লুকাই থকা ভিজন মানে কি দৃষ্টি দৰ্শন শক্তি মিশন মানে কি অভিযান বা লক্ষ্য চাই ল'বা আৰু আছে ট্ৰান্সফৰ্মিং মানে কি ৰূপান্তৰিত কৰা ড্ৰিমছ মানে কি সপোনবোৰ একশ্যন মানে কাৰ্য বা কাম লাইন নম্বৰ 9 গাইডিং মানে নেতৃত্ব দিয়া পথ প্ৰদৰ্শক পিচ মানে শান্তি লেপ মানে কোলাত আৰ্ট মানে পৃথিৱী বা মাতৃভূমি সো এইখিনি আছিলে তোমালোকৰ পয়েট্ৰিখনৰ অসমীয়া অনুবাদ লগতে প্ৰতিটো শব্দৰ অৰ্থ এতিয়া তোমালোকক মই প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই তোমালোকক লিখি পেলাই আলোচনা কৰি দিম তোমালোকে চাই থাকিবা চোৱা স্কিপ নকৰিবা মই একেলগে প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছোঁ ইতিমধ্যে মই লিখিছোঁৱে জাষ্ট তোমালোকক মই আলোচনা কৰি দিম তোমালোকে নোট আকাৰে লিখি ল'বা আগতে বুজি লোৱা কি কৈছে চোৱা এনসাৰ দ্য ফ্লোয়িং কোৱেশ্চন তলৰ প্ৰশ্নবোৰৰ কি দিছে আমাক উত্তৰ দিব দিছে হু ইজ কালাম কোন লিখিবা কালাম ইজ দ্য গ্ৰেটেষ্ট সাইণ্টিষ্ট অফ ইণ্ডিয়া যে কি কালাম ভাৰতবৰ্ষৰ এজন কি শ্ৰেষ্ঠ বৈজ্ঞানিক দি কিয় হল যেটো গ্ৰেটেষ্ট মানে মহান আছে তাৰ আগত কি আছে আমাৰ দি বহিছে হ'ব কালাম ইজ দ্য গ্ৰেটেষ্ট সাইণ্টিষ্ট অফ ইণ্ডিয়া যে কালাম ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈজ্ঞানিক বা মহান বৈজ্ঞানিক হাউ ডাজ কালাম ফ্লাই হাই কালামে কিদৰে ওপৰলৈ উৰিলে লিখিবা কালাম ফ্লাইজ উইথ হিজ উইংছ অফ ফায়াৰ যে কালামে তেওঁৰ ডেউকাৰ সহায়ত কি ওপৰলৈ উৰিলে উইংছ অফ ফায়াৰ মানে কি অগ্নি ডেউকা অগ্নিৰ পাখা কালাম ফ্লাইজ উইথ হিজ উইংছ অফ ফায়াৰ যে কি কালামে তেওঁৰ অগ্নিৰ ডেউকাৰে ওপৰলৈ উঠিলে বা উৰিলে হোৱাই ডিড কালাম ইগনাইটেড আৱাৰ মাইণ্ড যে কি ইগনাইটেড মানে কি কৰা তোমাৰ প্ৰজ্বলিত কৰা আৱাৰ মাইণ্ড মানে কি আমাৰ মন কি হোৱাই ডিড কালাম ইগনাইটেড আৱাৰ মাইণ্ডছ যে কি কালামে আমাৰ মনটো কিয় প্ৰজ্বলিত কৰিলে লিখিবা কালাম ইগনাইটছ আৱাৰ মাইণ্ডছ টু এচিভ লফটি ডিজায়াৰ যে কি কালামে আমাৰ মনটোক প্ৰজ্বলিত কৰিলে কিয়নো উচ্চ আকাংক্ষাবোৰৰ শিখৰত কি পচিবলৈ বা
উপস্থিত হ'বলৈ কি কালাম ইগনাইটেড আৱাৰ মাইণ্ডছ কালামে আমাৰ মনবোৰ কি কৰিলে উৎসাহিত কৰিলে প্ৰজ্বলিত কৰিলে টু এচিভ লফটি ডিজায়াৰ উচ্চ আকাংক্ষাত কি কৰিবলৈ পচিবলৈ বা কি উচ্চ আকাংক্ষাত কি কৰিবলৈ তাত উপস্থিত হ'বলৈ বা সেইখিনি অৰ্জন কৰিবলৈ নিশ্চয় বুজিলা নেক্সট চাই থাকিবা হোৱাট ইজ কালাম কল্ড কালামক কি বুলি কোৱা হয় আমি জানো মিছাইল মেন কি কালাম ইজ কল্ড দ্য মিছাইল মেন অফ ইণ্ডিয়া যে কি কালামক ভাৰতবৰ্ষৰ মিছাইল মেন বুলি কোৱা হয় নাম্বাৰ 5 হোৱেৰ ইজ কালাম নাও কালাম এতিয়া ক'ত আছে কালাম ইজ নাও ৰেষ্ট ইন পিচ ইনটু দ্য লেপ অফ আৰ্থ কি কালামে এতিয়া মাতৃভূমিৰ কোলাত শান্তিভাৱে জিৰণি লৈ আছে কালাম ইজ নাও ৰেষ্ট ইন পিচ into the lap of earth. B number চোৱা write rhyming words for each the flowing words কি আমাৰ কিছুমান শব্দ দিছে তাৰ কি rhyming word মানে কি তোমাৰ এবিলাক আমাৰ নিজৰ ভাষাত কি ছৰা বুলি কোৱা হয় তাৰ মানে কি অন্ত মিল থকা শব্দ কি আমাক লিখিব লাগে words এফালে কি rhyming word লিখিবা মিশন দিছে বাৰ্থ দিছে ফায়াৰ দিছে মেন দিছে তো মিশন ভিজন লিখিবা ভিজন বা ভিজন জেনাৰেলি কি হয় এইবিলাক ওয়ার্ডৰ লাস্টৰ তিনটা তোমাৰ এই আখৰ কি হয় লেটাৰ কি থাকে মিল থাকে তিনটা বা দুটা কেতিয়াবা চাৰিটা থাকে সো মিশন ভিজন বা ভিজন লিখিবা বাৰ্থ আৰ্থ ডাৰ্থ ফাৰ্থ লিখিবা ফায়াৰ ডিজায়াৰ হায়াৰ টায়াৰ যিকোনো এটা লিখিলে হ'ব মেন হেন প্লেন সো নেক্সট তোমালোকে চাই থাকিবা এখানে লিখি ৰাখিবা চোৱা চোৱা find the adjective মানে কি বিশেষণ find the adjective in the poem and write them যে কি কবিতাখনত থকা adjective বিলাক কি আমাক বাছিব দিছে আৰু কি সেইবোৰ লিখিব দিছে তোমালোকে যা বিশেষণ মানে কি যে বিশেষ্য পদৰ হলনি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় এইবোৰ কি বুলি কোৱা হয় বিশেষণ বুলি কোৱা হয় সো কি লিখবা the adjective in the poems are given greatest 100 lofty only hidden guiding হবো নাম্বার ডি সোয়া write the noun forms of the flowing words noun মানে কি বিশেষ্য মানে কিছুমান শব্দ দি আছে সেইবোৰ কি আমি noun ফর্মত মানে কি বিশেষ্য ফর্মত কি আমাৰ লিখিব লাগে achieve মানে কি কৰা অৰ্জন কৰা realize মানে কি কৰা দিয়া দান দিয়া high মানে কি উচ্চ বা উচ্চ গাইড মানে কি কৰা নেতৃত্ব দিয়া ট্রান্সফর্ম মানে কি কৰা পরিবর্তন কৰা সো এফালে ওয়ার্ড লিখিবা এফালে কি লিখিবা নাউন ফর্ম লিখিবা এচিভৰ নাউন ফর্ম লিখিবা কি এচিভমেন্ট স্পেলিং খিনি ভালকৈ লিখিবা এচিভমেন্ট এইখিনি ঠিক ৰাখিবা ভি ই এম ই এন টি এচিভমেন্ট রিয়েলাইজ রিয়েলাইজেশন যদি তোমাৰ আর ই এল আই জেড আই থাকে তেনেহলে কি জেড এ টি আই ও এন দিবা তাৰমানে এ রিয়েলাইজ এটো হল তোমাৰ আমেরিকান ওয়ার্ড আৰু এটি কি হল তোমাৰ ব্রিটিশ ওয়ার্ড অর্থ একাই হাই হাইট গাইড গাইডেন্স এটা কিন্তু সি কিন্তু জি ইউ আই ডি এ এন সি গাইডেন্স ট্রান্সফর্ম ট্রান্সফরমেশন সো এখানে তোমালোকে ধুনীয়াকৈ নোট কৰিবা আৰু আছে চাই থাকিবা চোৱা নাম্বার ই রাইট দ্য অ্যান্টোনিমস অফ দ্য ফ্লোয়িং ওয়ার্ডস মানে কি অ্যান্টোনিমস মানে কি বিপরীত অর্থ বুঝোৱা শব্দ আমাক লিখিব লাগে বাৰ্থ মানে কি জন্ম হোৱা পিচ মানে কি শান্তি হাইডেন মানে কি বা লুকাই থকা বা কি সুপ্ত অৱস্থাত থকা সো এইফালে ওয়ার্ড লিখিবা এইফালে কি অ্যান্টোনিমস মানে কি তোমাৰ বিপরীত অৰ্থযুক্ত শব্দ আমাক লিখিব লাগে বাৰ্থ জন্ম হোৱা ডেথ মৃত্যু হোৱা পিচ মানে শান্তি নইজ মানে কি কোলাহলপূৰ্ণ বা কনফ্লিক্ট মানে কি কাজিয়া কৰা হাইডেন মানে কি লুকাই থকা সুপ্ত অৱস্থা থকা ভিজুয়াল মানে কি দৃশ্যমান বা দেখা পোৱা রাইট দ্য নেমস এ ফিউ বুকস রিটেন বাই কালাম যে কি কালাম সাহেবে লিখা কিছুমান কিতাপৰ নাম লিখিব দিছে তোমালোকে
ডাঙৰ হ'লে পঢ়িবা বা এতিয়াও তোমালোকে পঢ়িব পাবা অসমীয়াত বহুত কিতাপ আছে তোমাৰ ট্ৰান্সলেশ্যনত লিখিব আছে সো এইখিনি তোমালোকে মই লিখি দিছোঁ চোৱা some books written by Kalam these are Wings of Fire Ignited Minds India 2020 a vision for the new millennium My journey the luminous spark guiding souls you are born to blossom এইবোৰ কিতাপ কি কালাম সাহেবে লিখিছে ভাবাচোন তোমালোকে এইফালে আছিল সায়েন্টিস্ট এইফালে কি এজন কি ভাল সাহিত্যিক আছিল ইমান ট্যালেন্ট আছিল তেখেতে সাৰু অলপ আছে মনে সেইখিনি লিখি ৰাখিবা কি কৈছে চোৱা write the past and past participle form of the following verbs কিছুমান কি আছে আমাৰ ভাৰত দি আছে ক্ৰিয়া দি আছে সেইবোৰ কি আমাৰ মানে past আৰু কি past participle formত লিখিব লাগে fly dream guide rest realize hide এফালে verb লিখিবা এফালে past form লিখিবা এফালে কি লিখিবা past participle form লিখিবা হ'ব আচ্ছা fly flew flown dream dreamed dreamed ইদি দিবা guide guided guided rest rested realize realized hide hidden এটার মত রাখিবা কি past কি হয় HID হয় মাত্র এটা d হয় আৰু কি past participle form কি হয় HIDDEN সো মোৰ চেনেল মন বিটেক আসাম তোমালোকে সাবস্ক্রাইব কৰি দিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই দিবা আৰু বন্ধু বান্ধৱীৰ মাজত কি তোমালোকে শেয়াৰ কৰিবা আৰু মোৰ আৰু এটা পেজ আছে ফেসবুকত সামাত অফিশিয়াল মেথছ তোমালোকে তাতো চাব পাৰিবা থ্যাংক ইউ নেক্সট ভিডিও তোমালোকক মই লেসন নাম্বাৰ 12 টো আগবঢ়াম